নিশ্চয়কৈ দেশৰ প্ৰথমটো ৰিভাৰ টাৰ্মিনেল গুৱাহাটীত স্থাপন কৰা হ'ল 2022 চনৰ পৰা আৰম্ভ হৈছিলে কাম আৰু আজি সেই প্ৰথমটো ৰিভাৰ টাৰ্মিনেল মুকলি কৰিব দেশৰ বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে বিয়লি ভাগলৈ আচলতে এই ৰিভাৰ টাৰ্মিনেল মুকলি কৰিব আৰু তাৰ পূৰ্বে আমি ইয়াৰ দৃশ্যসমূহ দেখুৱাব বিচাৰিছো প্ৰায় 400 কোটি টকাতকৈ অধিক টকা ব্যয় কৰি এই ৰিভাৰ টাৰ্মিনেল বনোৱা হৈছিল 2022 চনৰ পৰা কাম আৰম্ভ হৈছিল এই ৰিভাৰ টাৰ্মিনেলটো অত্যাধুনিক ইয়াত 4টাকৈ ঘাট আছে আৰু সেই 4টাকৈ ঘাটৰ পৰা আসলতে বিভিন্ন প্ৰান্তলৈ অসমৰ লগতে অসমৰ বাহিৰলৈ বিভিন্ন প্ৰান্তলৈ ইয়াৰ পৰা ফেৰীসমূহ চলাচল কৰিব সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত আৰম্ভ কৰা এই কাম এতিয়া সম্পূৰ্ণ হ'ল আৰু আজি এই কাম মুকলি কৰিব দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আমি দেখুৱাইছো এটা সুন্দৰ আটক ধুনীয়াকৈ বনোৱা হৈছে ইয়াত দুটাকৈ ফ্লোৰ আছে আৰু বিত্তমন্ত্ৰী গৰাকী আহি প্ৰথমতে ইয়াত সোমাই তেওঁ ফাৰ্ষ্ট ফ্লোৰত কিছু জিৰণি ল'ব তাৰ পাছতেই যি ঘাট আছে 4টাকৈ ঘাট সেই 4টাকৈ ঘাট পৰিদৰ্শন কৰিব সমান্তৰালকৈ ইয়াত আন এটা ভাল কথা এইটোৱে যে এই ঘাটৰ পৰা অসমৰ লগতে আন প্ৰান্তলৈ ফেৰী চলাচল কৰিব আৰু তাৰ কাৰণে অত্যাধুনিকভাৱে সজাই তোলা হৈছে টিকেট কাউণ্টাৰ দুটাকৈ টিকট কাউণ্টাৰ ৰখা হৈছে আৰু এই টিকেট কাউণ্টাৰসমূহত অতি অত্যাধুনিকভাৱে সকলো টিকেটৰ ব্যৱস্থা কৰা হ'ব যাতে কাৰো কোনো অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰখা হৈছে আৰু লক্ষ্য ৰাখি এনেধৰণে অতি সুন্দৰকৈ সজাই পৰাই তোলা হৈছে ৱেটিং হল আছে আমি দেখুৱাব বিচাৰিছো যে ৱেটিং হল এনেধৰণে যিসকল লোক আচলতে আহিব টাৰ্মিনেললৈ তেওঁলোক ইয়াৰ পৰা য'ত যাব তেওঁলোক এনেধৰণে ৱেটিং হলত বহিব পাৰিব ইয়াৰ ৱেটিং হলৰ ব্যৱস্থা আছে ইয়াত টয়লেটৰ শৌচাগাৰৰ সুন্দৰ ব্যৱস্থা কৰি তুলিছে অত্যাধুনিকভাৱে সকলো সজাই পৰাই তোলা হৈছে আৰু আমি দেখুৱাইছো আটাইতকৈ ভাল কথাটো এইটোৱে যে শিশুৰ পৰিচৰ্যা কক্ষ আমি দেখুৱাব বিচাৰিছো যে সেই শিশুৰ পৰিচৰ্যা কক্ষ যিসকল আচলতে মাতৃ আহে যাৰ শিশু থাকে সেই শিশু এনেধৰণে পৰিচৰ্যা কৰাৰ কাৰণে এটা বিশেষ কক্ষ ৰাখিছে জলপান অৰ্থাৎ খোৱা বোৱাৰ কাৰণে আন এটা কক্ষ ৰাখিছে য'ত নেকি কোনোবা আহিলে তেওঁলোকে খোৱা বোৱা কৰিব পাৰিব ঠিক সমান্তৰালকৈ ৱেটিং লঞ্চ আছে অপেক্ষাগৃহ এই অপেক্ষাগৃহত আহিও যিসকল ভিভিআইপি আহিব তেওঁলোকৰ কাৰণে এটা ৱেটিং হল এনেকে সুন্দৰকৈ বনোৱা হৈছে আৰু ওপৰ ভাগলৈ আমি ফাৰ্ষ্ট ফ্লোৰটোলৈ দেখুৱাব বিচাৰিছো য'ত আপুনি দেখিব যে অবজাৰভেশ্যন ডেস্ক আপুনি পৰ্যবেক্ষণ কৰা এটা এলেকা আছে সব বিপণী আছে তাত বিপণী এখনকৈ নহয় বিপণী ইয়াত 3খনকৈ বিপণী ৰখা হৈছে নিয়ন্ত্ৰণ কক্ষ এই যিবোৰ আচলতে ফেৰী যাব বা এই গোটেই এই যিটো টাৰ্মিনেল এই টাৰ্মিনেলটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে এটা বিশেষ নিয়ন্ত্ৰণ কক্ষ গঢ়ি তোলা হৈছে আৰু ৰাজহুৱা নিৰীক্ষণ এলেকা এটা দিয়া হৈছে সেই ৰাজহুৱা নিৰীক্ষণ এলেকাৰ জৰিয়তে যিসকল লোক আচলতে আহিব তেওঁলোকে ইয়াত সুন্দৰকৈ সেইসমূহ চোৱা চিতা কৰিব পাৰিব সকলোৰে কাৰণে ব্যৱস্থা কৰা হৈছে অতি অত্যাধুনিকভাৱে এতিয়াও এই কাম চলি আছে ইয়াত যেহেতু বিত্তমন্ত্ৰী গৰাকী আহিব গতিকে বিত্তমন্ত্ৰী গৰাকী আহি সকলো কাম যাতে সুচাৰুৰূপে দেখা পায় বা সকলো কাম যাতে সুচাৰুৰূপে নিশ্চয়কৈ এই মুহূৰ্তত চিন্তুমণি শইকীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো